প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব যে আমি কেতিয়াও ধৰ্মক বেপাৰ হ'বলৈ নিদিওঁ। আমাৰ আবেগৰ সৈতে যদি কোনোবাই খেলিছে, সেই আবেগক আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব, মনত নিয়ন্ত্ৰণ কৰিব লাগিব যে ঈশ্বৰৰ ওচৰতহে মই শৰণ ল'ম। মোৰ শৰীৰ, মন, বাক্য ঈশ্বৰৰ ওচৰতহে। মই মহাপুৰুষীয় আদৰ্শতহে চলি আছোঁ। নালাগে আমাক বিকল্প কথা। সহজে কিয় লাগে? সেই ঈশ্বৰ প্ৰাপ্তি কথাবোৰ আমি তেনেকৈও বুজিব পাৰোঁ। কিয় আমি এনেকুৱা হৈছোঁ যে সহজে ঈশ্বৰক পাবৰ বাবে আমি যিয়ে যিটোকে কৈছে সেইফালে আমি ঢাল খাইছোঁ। আমি অনুভৱ কৰিব পৰা নাই যে গুৰুজনাই সেই আদৰ্শটোক আমাক কিয় ৰাখি থৈ গৈছিল। আপুনি বিশৃংখল হৈ থকা সমাজখনৰ পৰা ভক্তি মাৰ্গেৰে নৱবৈষ্ণৱ আন্দোলনটো সূচনা কৰাৰ প্ৰয়োজনীয়তা আছিল ক'ত? যদি এইটো ভাবে আপুনি যে প্ৰয়োজন ক'ত আছিল, অসমীয়া মানুহ ঠিকেই আছিলে, নৈ পাৰত ধুনীয়াকৈ খেতি বাতি কৰি আছিল, এটা সময়ত গছৰ খুৰুঙত আছিল, তাৰপাছত কাপোৰ কানি পিন্ধিলে, খেতি কৰিলে, খেতি কৰি বিহু নাম গাই চিঞৰি ধুনীয়াকৈ আছিল। কিন্তু নাম যে ল'ব লাগে, ঈশ্বৰ ভগতিত যে আহিব লাগে, শৃংখলিত সমাজ যে গঢ়িব লাগে, আমাৰ যে বিজ্ঞান মনস্কতা থাকিব লাগে, আমাৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে যে প্ৰতিটো কথাৰ বিশ্লেষণ আমি অসমীয়াই কৰিব লাগে, আমি যে জ্ঞানেৰে জীয়াই থাকিব লাগিব, গুৰুজনাই ইমান বছৰ আগতেই চিন্তা কৰি আমাক সেয়া কৰি থৈ গৈছিল। গতিকে আজি মই আপুনি কিয় আমি আচলতে অবৈজ্ঞানিক চিন্তাধাৰাৰ কিছু দিশে গতি কৰিছোঁ, অন্ধবিশ্বাসৰ দিশে আপুনি মই কিয় গতি কৰিছোঁ? কথাটো এনেকুৱা যে শুদ্ধিটোনো কেনেকৈ হয়? এজন নামতি আছে, নামতিয়ে নাম লৈ ফুৰে। এতিয়া নামতি বিপদে আপদে এগৰাকী বন্ধুৱে খুব সহায় কৰে, টকা পইচা দি সহায় কৰা বন্ধুগৰাকীক নামতিয়ে খোজে বিপদ আপদ হ'লে। কিন্তু এদিন এনেকুৱা হ'ল যে সেইদিনা বন্ধুক খুজিব নোৱাৰে। খুজিব এইবাবেই নোৱাৰে, তেওঁ লাজ লাগিছে। প্ৰতিবাৰে বন্ধুৱে সহায় কৰে, ই মোৰ লাজ নাই নেকি, মই যে আকৌ এবাৰ খুজিম, গতিকে এইবাৰ মই নোখোজোচোন, এইবাৰ ভগৱন্তই দিব। মইতো ঈশ্বৰৰ নামহে লৈ থাকোঁ, বোলে এইবাৰ ভগৱন্তই দিব, মই এবাৰ নোখোজো। সেই বুলি ভাবিয়েই ভগৱন্তৰ ওচৰত নাম ল'লে 12 বজালৈকে। নাম শেষ কৰি 12 বজাত দীঘল দি পৰিছে, দেখিছে টকা গোটেই খোৱা নাই। ঈশ্বৰৰ ওচৰত অভিযোগ কৰিছে যে প্ৰভু চোৱাচোন, তোমাৰ নাম ল'লো 12 বজালৈকে, তুমি কিন্তু এতিয়ালৈকে টকাকেইটা যোগাৰ কৰি দিলা। এতিয়া ওপৰত থকাজনেও গম পোৱা নাই যে টকাকেইটা তলত নামি গৈ দি থৈ আহিব লাগে। কেনেকৈনো দিব কওকচোন? কিন্তু মানুহ যে হেঁপাহ আছে, এতিয়া ওপৰত থকাজনে দিয়া নাই, তলৰজনেও ভাবি আছে যে নাই, কেনেকৈনো যোগাৰ কৰিম, প্ৰভু ভগৱন্ত এইটো নিদিলেই এটা কাম কৰা যাওক। এই যে লগত আছিল নামতিগৰাকীৰ বন্ধুগৰাকী, যি বিপদে আপদে সহায় কৰে, তেওঁৰ ঘৰত আকৌ নাৰিকল আছিল। এতিয়া ভাবিলে যে সেই নাৰিকলে ৰাতি চুৰ কৰা যাওক। লগে লগে পুৰা পৰিকল্পনা কৰি ৰাতি ওলাই দিছে। এতিয়া নামতি চুৰ কৰিবলৈ গৈছে, উঠিল নাৰিকল গছত উঠিছে, নাৰিকল পাৰিল, ভুলবশতঃ দুটা